ফাৰ্মাৰ বন্ধুসকল, আজিৰ আলোচনাৰ বিষয় হ'ল কক্সিফ্ৰী। কক্সিফ্ৰী মূলতঃ কুকুৰা বা হাঁহ, পাৰ চৰাই কক্সিডিঅচিছ বা তেজহোজ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। পশু চিকিৎসাৰ ঔষধ বা ফিড ছাপ্লিমেণ্ট হিচাপেও ব্যৱহাৰ কৰা হয়। কক্সিফ্ৰীৰ প্ৰধান কাম হ'ল অন্ত্ৰত পৰজীৱীৰ সংক্ৰমণ বন্ধ কৰি তেজ মিশ্ৰিত শৌচ, দুৰ্বলতা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰা, যিটো ভিটামিন কে যুক্ত পাউডাৰ হিচাপে পোৱা যায়। কক্সিফ্ৰীৰ প্ৰধান কাম আৰু উপকাৰিতা। কক্সিডিঅচিছ ৰোগৰ চিকিৎসা। কুকুৰা তেজ মিশ্ৰিত শৌচ বা কক্সিডিঅচিছ ৰোগ প্ৰতিৰোধ কৰে। অন্ত্ৰৰ স্বাস্থ্য ৰক্ষা। অন্ত্ৰত থকা ক্ষতিকাৰক পৰজীৱী ধ্বংস কৰি অন্ত্ৰৰ সুস্বাস্থ্য ঘূৰাই আনে। তেজ যোৱা বন্ধ কৰা। কক্সিডিঅচিছৰ বাবে হোৱা আন্ত্ৰিক ৰক্তক্ষৰণ দ্ৰুতভাৱে বন্ধ কৰে। ভিটামিন কেৰ যোগান। ইয়াৰ লগত থকা ভিটামিন কে ৰক্তক্ষৰণ প্ৰতিৰোধত সহায় কৰে। মৃত্যুৰ হাৰ হ্ৰাস। সঠিক সময়ত ব্যৱহাৰ কৰিবলৈ কুকুৰাৰ মৃত্যুৰ হাৰ হ্ৰাস পায়। ই সাধাৰণতে পানীৰ লগত বা খাদ্যৰ সৈতে মিহলাই খুৱাবলৈ পৰামৰ্শ দিয়া হয়। আজিৰ আলোচনাৰ বিষয় এইখিনিয়ে।